এডভান্টেজ আসাম 2025 মানে 5 লাখ কোটি টকা অসমত ইনভেস্ট কৰা হৈছে আৰু এই ইনভেষ্টৰ পৰা মানে আমাৰ অসমৰ মানুহে আসলতে কি সুবিধা পাবনে কামৰ সুবিধা পাবনে কিমান উপকাৰ হ'ব অসমৰ কাৰণে বলকচোন আজিৰ ভিডিঅ'টোত মানে থুলমূল মানে অকমান আলোচনা কৰিবলৈ চেষ্টা কৰো আৰু 2018 চনতো এডভান্টেজ আসাম পতা হৈছিল আৰু তাতেও মানে বহুত টকা ইনভেষ্ট কৰা হৈছিল তাতে আমি কি উপকাৰ পাইছোনে বলকচোন আজিৰ ভিডিঅ'টো অকমান আলোচনা কৰিবলৈ চেষ্টা কৰো লেটস গো প্ৰথমতে আপোনালোকক 2018 চনৰ কথা কৈ আছো 2.70 লাখ কৰোৰ টকা মানে অসমত ইনভেষ্ট কৰা হৈছিল আৰু তাৰ ফলত মানে বিভিন্ন মানে জায়গাত মানে বিদেশৰ মানুহক সাকে আদানিয়ে হোক বা মুকেশ আম্বানিয়ে হোক বেলেগ বেলেগ মানে ডাঙৰ ডাঙৰ কোম্পানীৰ অনাৰক কি কৰিলে হিয়তে ইনভেষ্ট কৰিলে অসমৰ কিছুমান সম্পদ হিয়তক দি দিলে চাওক আজি আপোনালোকক এয়াৰপোৰ্টৰ কথাই কৈছো লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো এয়াৰপোৰ্ট আছে তাত আজিকালি মানে অসমৰ মানুহে যাই কিনে সেভ নহয় হয় মই হিদিনাখন এটা ভিডিঅ' চাইছো যেটো ভিডিঅ'ত মানে এটা মানে 50 বছৰৰ মানে দাদা এটাই মানে কি এয়াৰপোৰ্টত গৈছে গাড়ীখন কাখত ৰখাই কিনে মানে তাৰ ছোৱালীজনীক মানে পিকআপ কৰিব তাৰ পৰা পিকআপ কৰাৰ পৰা মানে ইহঁতৰ মানে পাৰ্সোনেল সিকিউৰিটিয়ে ইতক মানে গাড়ীখন ৰখাবই নিদিলে বহুত কিবা কিবি কৈ দিলে তাৰ পৰা আহি কিনে ভিডিঅ' বনাই সোশ্যাল মিডিয়াত এৰি দিলে চাওক এটো আমাৰ সমস্যা হয় কিন্তু আজি চাওক ইনভেষ্ট কৰা মানে কি বিদেশৰ অনাৰক সম্পত্তি দি দিয়া তাৰ পৰা কিমান উপকৃত হৈছে নহৈছে হিটো আমাক মানে আগতে লক্ষ্য কৰিব লাগে কিন্তু লক্ষ্য নকৰিয়ে মানে এবিলাকৰ ওপৰত গুৰুত্ব নিদি কিনে এজনক এনেই ইনভেষ্ট কৰি দি দিয়ে ইনভেষ্ট কৰিলে হিয়তক এনেই দি দিলে আজি আমাৰ অসমত ক'ত হলে একো নহল আমিতো কতো এটা সুবিধা দেখা নাই অসমৰ মানুহৰ কাৰণে 2018 যেটো মানে ইনভেষ্ট কৰা হৈছিল 2.75 লাখ কৰোৰ কোনো অসমৰ কাৰণে কামতে অহা নাই বুলি মই দেখাই নাই কত পাও আজি সব 2025 কথা কৈ আছো 2025 চনৰ কথা যেটো 5 লাখ কোটি টকা ইনভেষ্ট কৰা হল চাওক এই পইচাখিনি যেতিয়া লগোৱা হ'ব এই পইচাখিনি কিন্তু অসমৰ নহয় বাহিৰৰ মানুহে ইনভেষ্ট কৰিছে আৰু ইয়াৰ বিনিময়ত কিহতক 3 ডাবল পইচা সাগে দিব লগা হ'ব পাৰে আৰু যদি অসমত এই পইচাখিনি অসমৰ মানুহে খটাব নোৱাৰে তেতিয়া হিয়তে কি কৰিব জিবিলাকৰ নামত হিয়তে পইচা দিছে সেই বস্তুবিলাক হিয়তে লৈ লব হিয়তৰ মানুহক আনি কিনে সেই কামবিলাক খটাই দিব আমাৰ মানুহে যদি ইয়াৰ পৰা ইনকাম কৰিব নোৱাৰে চাওক হিয়তে যে 5 লাখ কোটি টকা অসমলৈ ইনভেষ্ট কৰিছে সেই পইচাখিনি তো হিয়তক দিবই লাগিব ইয়াৰ উপৰিঞ্চি হিয়তৰ যেটো ইন্টাৰেষ্ট হয় সেই পইচাখিনিও দিব লাগিব আৰু যদি দিব নোৱাৰে অসমৰ মানে চৰকাৰে বা আমি যদি হিয়তক পইচাখিনি উসুল কৰি দিব নোৱাৰো তেনেহলে তো আপোনালোকে জানেই কি হ'ব তাৰ যেটোৰ বিনিময়ত হিয়তে ইনভেষ্ট কৰিছে সেই বিনিময়টো হিয়তে কৰি ল'ব আৰু মই ইখিনি মানে মোৰ মাইন্ডত আহিছিল মই আপোনালোকক শেয়াৰ কৰিলো আৰু যদি কিবা ভুল কৈছো তেনেহলে শুধৰাই দিব কমেন্ট বক্সত নমস্কাৰ